1500 একৰৰ খিলঞ্জীয়া জনজাতীয় আবেষ্টনী ভূমিত খেনচকু চৰকাৰৰ খিলঞ্জীয়া জনজাতিক উচ্ছেদ কৰাৰ চৰকাৰৰ পৰিকল্পনা চলিছে নেকি পলাশবাৰীত প্ৰতিশ্ৰুতিৰ বিপৰীতে উন্নয়নৰ নামত জনজাতীয় লোকক প্ৰবঞ্চনা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে পলাশবাৰী ৰাজচক্ৰৰ ভূমি চৰকাৰৰ বিৰুদ্ধে অভিযোগ তুলি ওলাই আহিছে জনজাতীয় ৰাইজ বিগত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিয়া হৈছিল ভূমিপট্টা দিয়াৰ কিন্তু নিৰ্বাচন যোৱাৰ লগে লগে মুখ্যমন্ত্ৰীৰ এটা ঘোষণাই আচৰিত কৰিলে পলাশবাৰীৰ ৰাজচক্ৰৰ অন্তৰ্গত বৰদুৱাৰ বাগান তথা সেই অঞ্চলৰ আশে-পাশে বাস কৰা অসমৰ থলুৱা খিলঞ্জীয়া জনজাতীয় ভূমিপুত্ৰসকলক এয়া CMO পেজৰ পৰা দিয়া এটা বিশেষ পোষ্ট বিগত 26 মেত দিয়া এই পোষ্টটো অনুসৰি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ তথা GMDৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীয়ে $1 বিলিয়ন প্ৰকল্পৰ বিষয়ে পৰ্যালোচনা কৰে য'ত অন্তৰ্ভুক্ত আছে পলাশবাৰীত 1500 একৰ ভূমিত হ'বলগীয়া বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ প্ৰকল্প নতুন দিল্লীত হোৱা আলোচনাৰ পাছতে এই ঘোষণা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ অথচ বিগত নিৰ্বাচনৰ সময়ত বৰদুৱাৰ অঞ্চলৰ খিলঞ্জীয়া জনজাতীয় লোকসকলক ভূমিপট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল শাসকীয় পক্ষৰ বিভিন্নজন নেতাই কিন্তু বৰ্তমান উদ্বিগ্ন হৈ পৰিছে স্থানীয় জনতা তাৰ পাছত আৰম্ভ হ'ল ৰাইজৰ প্ৰতিবাদ আজি অৰ্থাৎ 29 মেৰ দিনটোতো এইদৰেই হাজাৰোধিক খিলঞ্জীয়া জনজাতীয় লোক ওলাই আহিল ৰাজপথলৈ ওলাই আহিছে ৰাভা গাৰো বড়োকে ধৰি স্থানীয় ৰাইজ লাগিব হেমন্ত শৰ্মা আগতে ভোট দিবাৰ আগে আমাৰ মাটি এইখিনি দিম বুলি প্ৰতিশ্ৰুতি দিছিল ঘৰে ঘৰে হেৰি কৰিছিল বিজেপি ভোট দিব পদমফুলক ভোট দিব বুলি ভোট দিয়াৰ পাছত এতিয়া আমাৰ পাব্লিকক নেলাগা হ'ল এতিয়া আমি এৰি নিদিম বৰষুণকো নেওচি একগোট হৈ এইদৰে ওলাই আহিল ৰাভা জনগোষ্ঠীৰ লগতে বিভিন্ন ৰাইজ বৰদুৱাৰ চাহ বাগান সৃষ্টি হয় আগৰ পৰা বাস কৰাই আছে মানুহবিলাকে আৰু এই মানুহবিলাকে ইয়াত জনসংখ্যা বৃদ্ধি হৈ তেখেতসকলে ইয়াত জীৱিকা নিৰ্বাহ কৰি আছে আৰু ইয়াত সকলো মানুহ আমি সামূহিকভাৱে চলি আছো ইয়াত বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে যেনে ৰাভা বড়ো কছাৰী আদিবাসী দাস কলিতা সকলো জনগোষ্ঠীৰ মানুহ আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিল্লীত গৈ পেলাই ইয়াত বৰদুৱাৰ টি গাৰ্ডেন 15 একৰ মাটি টি গাৰ্ডেন ছেটেলাইট ছিষ্টেম নিয়াৰ কাৰণে যি পৰ্যালোচনা কৰিলে যি সিদ্ধান্ত ল'লে আৰু তাক আমি এই অঞ্চলৰ মানুহে প্ৰতিবাদ জনাইছোঁ স্থানীয় ব্যক্তিৰ অভিযোগ অনুসৰি ইতিমধ্যে GMDৰ লগতে বাহিৰৰ বিভিন্ন কোম্পানীয়ে বৰদুৱাৰ বাগানৰ লগতে নিকটৱৰ্তী অঞ্চলত চৰজমিন জৰীপৰ কাম আৰম্ভ কৰিছে ইয়াৰ উপৰি মন কৰিবলগীয়া বিষয়টো হ'ল যে বৰদুৱাৰ বাগানৰ লিজৰ সময়সীমা ইতিমধ্যে 2022 চনত শেষ হৈছে তেনে স্থলত চৰকাৰে বাগানৰ সেই ভূমি হস্তগত কৰি 100 বছৰৰো অধিক কাল বাস কৰি থকা স্থানীয় জনজাতীয় লোকসকলক সেই অঞ্চলত ভূমিৰ পট্টা দিয়াৰ থল আছিল ৰায়তী আইনৰ অধীনত এইসকল লোকক চৰকাৰে ইচ্ছা কৰিলে এই ব্যৱস্থা কৰিব পাৰে বুলি প্ৰতিবাদকাৰীসকলে দাবী জনাই আহিছে কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত শাসকীয় পক্ষৰ নেতাৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে এতিয়া যেন উচ্ছেদ কৰাৰ পৰিকল্পনাহে চলিছে বৰদুৱাৰ অঞ্চলত বৰদুৱাৰ অঞ্চলৰ ৰাইজৰ প্ৰতিবাদৰ পাছত প্ৰকাশিত এক বিশেষ বাতৰিক লৈ ইতিপূৰ্বে জিলা আয়ুক্তই স্পষ্টীকৰণ দি কয় যে আদানীক 1000 বিঘা মাটি গতাই দিয়াত পলাশবাৰী উত্তাল হোৱা বাতৰিটো সত্য নহয় কিন্তু এই কথাত আশ্বস্ত হ'ব পৰা নাই স্থানীয় জনজাতীয় ৰাইজ কাৰণ প্ৰশাসনে এতিয়াও এই কথা স্পষ্ট কৰি দিয়া নাই যে বৰদুৱাৰ বাগানৰ 1500 একৰ ভূমি বুলি যি অঞ্চলৰ কথা কোৱা হৈছে সেই অঞ্চলত টাউনশ্বিপ নিৰ্মাণৰ পাছত তাত বসবাস কৰি থকা ৰাইজৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব চৰকাৰে আনহাতে বৰদুৱাৰ বাগান বুলি উল্লেখ কৰিলেও প্ৰতিবাদকাৰীসকলৰ মতে বাগানৰ ভিতৰত নথকা অঞ্চলকো এই 1500 একৰ ভূমিত সামৰি লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে এতিয়া প্ৰশ্ন হয় হসাকৈ চৰকাৰৰ বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ প্ৰকল্পৰ বাবে বসবাসস্থলী হেৰুৱাব নেকি খিলঞ্জীয়া ভূমিপুত্ৰসকলে প্ৰতিবাদী ৰাইজক আশ্বস্ত কৰাবলৈ কেতিয়া স্পষ্ট স্থিতি দাঙি ধৰিব অসম চৰকাৰে
ইতিমধ্যে প্ৰতিবাদী ৰাইজে দিছপুৰ চলো কাৰ্যসূচী লোৱাৰো হুংকাৰ প্ৰদান কৰিছে তেওঁলোকৰ দাবী যে 1971 চনৰ ৰায়তী আইনৰ অধীনত 5 নম্বৰ আৰু 6 নম্বৰ প্ৰপত্ৰ পূৰণ কৰি খিলঞ্জীয়া জনতাক ভূমিপট্টা দিয়াৰ দাবী পূৰণ কৰক চৰকাৰে 30 মেত বৰদুৱাৰ বাগান ভূমিপট্টন দাবী সমিতি আৰু ৰাজ্যিক ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ যুটীয়া সংবাদমেল দিয়াৰ কথাও ইতিমধ্যে অৱগত কৰিছে সংবাদ মাধ্যমক খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰি অহা বুলি দাবী কৰা অসম চৰকাৰে বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰদুৱাৰ অঞ্চলৰ এইসকল ৰাভা জনগোষ্ঠীকে আদি কৰি বিভিন্ন খিলঞ্জীয়া জনজাতিসকলৰ প্ৰতিবাদী ৰাইজৰ সমস্যাৰ সমাধান দিবনে নিদিয়ে সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট